নমস্কাৰ, আমাৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আসাম জিকে কুৱেশ্যন প্ৰেক্টিছ কৰি আছিলোঁ। আজি তাৰে 3rd নম্বৰ লেকচাৰ হয়। আজিও বহুতটা ইম্পৰ্টেণ্ট কুৱেশ্যন আমি লৈ আনিছোঁ আপোনালোকৰ অসম পুলিচ আৰু ADREৰ কাৰণে, আৰু যিকোনো অসম কম্পিটিটিভ এক্সামৰ কাৰণে। এইটো অসম স্পেচিফিকেই হ'ব কুৱেশ্যনবোৰ। চ' MCQ আমি প্ৰেক্টিছ কৰি যাম এনেকৈ। চ' আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে, কোন আহোম ৰজাক বামুণী কোঁৱৰ বুলি জনা গৈছিল? অপশ্যন আছে চুহুংমুং, চুডাংফা, চুক্লেংমুং নে চুচেনফা। কাৰেক্ট এনচাৰ হ'ব চুডাংফা। নেক্সট কুৱেশ্যন, বৰবৰুৱা আৰু বৰফুকন পদবী দুটা কোন আহোম ৰজাই সৃষ্টি কৰিছিল? অপশ্যন আছে চুহুংমুং, গদাধৰ সিংহ, প্ৰতাপ সিংহ নে ৰুদ্ৰসিংহ। বৰবৰুৱা আৰু বৰফুকন পদবী দুটা সৃষ্টি কৰিছিলে প্ৰতাপ সিংহই। নেক্সট কুৱেশ্যন, অসমত প্ৰথম মুছলমান আক্ৰমণ কোনে নেতৃত্ব দিছিল বা আক্ৰমণৰ কোনে নেতৃত্ব দিছিল? মীৰ জুমলা, বখতিয়াৰ খিলজী নে হুছেইন শ্বাহ নে নছৰত শ্বাহ। প্ৰথমতে আক্ৰমণ নেতৃত্ব দিছিলে বখতিয়াৰ খিলজীয়ে দিছিলে। কাৰেক্ট এনচাৰ বখতিয়াৰ খিলজী। নেক্সট কুৱেশ্যন মুভ কৰিছোঁ, 350 মাইল দৈৰ্ঘ্যৰ গোসাই কমল আলি পথটোৱে কোচবিহাৰক কোন ঠাইৰ লগত সংযোগ কৰিছিল? অপশ্যন দিয়া আছে গড়গাঁও, নাৰায়ণপুৰ, চৰাইদেউ নে গুৱাহাটী। শুদ্ধ উত্তৰ হ'ব নাৰায়ণপুৰ। নেক্সট কুৱেশ্যনলৈ মুভ কৰিছোঁ, কোচ ৰজাসকলে জাৰি কৰা ৰূপৰ মুদ্ৰাবোৰক কি বুলি জনা গৈছিল? টাংকা, মোহৰ, নাৰায়ণী নে মুদ্ৰা। শুদ্ধ উত্তৰ হ'ব নাৰায়ণী। আপোনালোকে কুৱেশ্যনবোৰ ট্ৰাই কৰিব, তেতিয়া আপোনালোকৰ প্ৰেক্টিছটো ভাল হ'ব। নেক্সট কুৱেশ্যন, ইটাখুলিৰ যুদ্ধ 1682 কোনজন ৰজাৰ ৰাজত্বকালত হৈছিল? গদাধৰ সিংহ, ৰুদ্ৰসিংহ, চক্ৰধ্বজ সিংহ নে উদয়াদিত্য সিংহ। শুদ্ধ উত্তৰ হ'ব গদাধৰ সিংহ। নেক্সট কুৱেশ্যন, কোচ ৰজা নৰনাৰায়ণৰ ৰাজসভাৰ কবি কোন আছিল? মাধৱদেৱ, ৰাম সৰস্বতী, অনন্ত কণ্ডলী নে ভট্টদেৱ। শুদ্ধ উত্তৰ হ'ব ৰাম সৰস্বতীদেৱ। নেক্সট কুৱেশ্যন, কোন আহোম ৰজাক দিহিঙীয়া ৰজা বুলি জনা যায়? চুডাংফা, চুহুংমুং, চুচেনফা নে চুক্লেংমুং। শুদ্ধ উত্তৰ হ'ব চুহুংমুং। নেক্সট কুৱেশ্যন, খেন বংশৰ শেষ শাসক কোন আছিল? অপশ্যন দিয়া আছে নীলাধ্বজ, চক্ৰধ্বজ, নীলাম্বৰ নে পৃথু। খেন বংশৰ শুদ্ধ উত্তৰ হ'ব নীলাম্বৰ। নেক্সট কুৱেশ্যন, মাজুলী চুক্তি 1563
কোন দুটা শক্তিৰ মাজত স্বাক্ষৰিত হৈছিল? আহোম আৰু মোগল, আহোম আৰু কোচ নে কোচ আৰু মোগল? শুদ্ধ উত্তৰ হ'ব আহোম আৰু কোচ। নেক্সট কুৱেশ্যন, 1565 চনত কামাখ্যা মন্দিৰটো কোনে পুনৰ নিৰ্মাণ কৰিছিল? ৰুদ্ৰসিংহ, নৰনাৰায়ণ, গদাধৰ সিংহ নে প্ৰমত্ত সিংহ? শুদ্ধ উত্তৰ হ'ব নৰনাৰায়ণ। নেক্সট কুৱেশ্যন, 1857 চনৰ বিদ্ৰোহত অসমৰ প্ৰথমগৰাকী শ্বহীদ কোন আছিল? যোনটো চিপাহী বিদ্ৰোহ কোৱা বুলি জনা যায় 1857 চনত। পিয়লি ফুকন, জীউৰাম দুলীয়া বৰুৱা, মণিৰাম দেৱান নে কুশল কোঁৱৰ? শুদ্ধ উত্তৰ হ'ব মণিৰাম দেৱান। চ' এনেকৈ আমি MCQ প্ৰেক্টিছ কৰি যাম। যদি আপোনালোকে লাগে কি টপিক ৱাইজ কনচেপচুৱেল যদি ক্লাছ লাগে আপোনালোকৰ আগন্তুক আহিব লগা এক্সামৰ কাৰণে, আপোনালোকে কাইণ্ডলি কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব কি দাদা আমাক টপিক ৱাইজ ক্লাছ লাগে, মই তেতিয়া টপিক ৱাইজ ক্লাছ লৈ আহিম। অলৰেডি আপোনালোকক মই অলৰেডি জনাইছিলোঁ, মই লুচেণ্ট জিকেৰ সম্পূৰ্ণ লুচেণ্ট জিকেখন অসমীয়া মাধ্যমত সংকলন কৰি প্ৰস্তুত কৰিছোঁ। আমাৰ ইউটিউব চেনেলতে উপলব্ধ আছে। অলৰেডি ভাৰতৰ প্ৰাচীন ইতিহাস সম্পূৰ্ণ হৈছে, মধ্যকালীন ইতিহাসৰো দুটা লেকচাৰ সম্পূৰ্ণ হৈছে। এতিয়া আমি গৈ থাকিম, সম্পূৰ্ণ লুচেণ্ট জিকেখন কমপ্লিট কৰিম, যি ইণ্ডিয়ান পলিটি, হিষ্ট্ৰী, জিঅ'গ্ৰাফী, ইকনমিক্স আছে। বাকী ছায়েন্স পাৰ্টটো আমি নকৰোঁ, ছায়েন্স পাৰ্টটোৰ কাৰণে ছেপাৰেটকৈ আমি কৰিম যদি আপোনালোকে বিচাৰে। ত' আপোনালোকে সেইবোৰ লেকচাৰো আপোনালোকে চাব পাৰে। আৰু এই চেনেলটো নতুন হয়, মোৰ আগতে এটা চেনেল আছিল, সেইটো কিছুমান কাৰিকৰী অসুবিধাৰ কাৰণে সেই চেনেলটো ভিডিঅ' আপলোড কৰিব পৰা নাই। তো তাৰ কাৰণে এইটো চেনেল ক্ৰিয়েট কৰা হৈছে। চ' এই চেনেলটো গ্ৰ' কৰাৰ কাৰণে আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ। আপোনালোকে চেনেলটো যিমান পাৰে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব সকলোৱে। চ' এনেকৈ তেতিয়া মই নিজৰ এটা ক্লাছবিলাক যি নেক্সট আগন্তুক ক্লাছ এক্সাম আহি আছে তাৰ কাৰণে মই প্ৰিপেয়াৰ কৰাব পাৰিম আপোনালোকক ক্লাছবোৰ দি কিনে। তো নেক্সট কুৱেশ্যন হৈছে, অসমত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা প্ৰথমটো কৃষক বিদ্ৰোহ কোনটো আছিল? পাথৰুঘাটৰ ৰণ, ফুলগুৰি ধোৱা নে ৰঙিয়া বিদ্ৰোহ নে লচিমা বিদ্ৰোহ? শুদ্ধ উত্তৰ হ'ব ফুলগুৰি ধোৱা। নেক্সট কুৱেশ্যন, অসমৰ কোনটো ঐতিহাসিক ঘটনাক অসমৰ জলিয়ানৱালাবাগ হত্যাকাণ্ড বুলি কোৱা হয়? জলিয়ানৱালাবাগ হত্যাকাণ্ড যি হৈছিলে পাঞ্জাৱ অমৃতসৰত 13 এপ্ৰিল 1990 হৈছিলে, 1919ত। তো আমাৰ অসমৰ লগতো সেইটো সংগতৰ কৰিব পাৰি, মানে জলিয়ানৱালাবাগ আমাৰ অসমতো ঠিক তেনেদৰে এটা হত্যাকাণ্ড হৈছিল জলিয়ানৱালাবাগৰ নিচিনা। চ' অপশ্যন দিয়া আছে ফুলগুৰি ধৱা, পাথৰুঘাটৰ ৰণ, মামৰীয়া বিদ্ৰোহ নে 1942 চনৰ বিদ্ৰোহ? চ' শুদ্ধ উত্তৰ হ'ব পাথৰুঘাটৰ ৰণ হ'ব। পাথৰুঘাটৰ ৰণ এইটো এটা জলিয়ানৱালাবাগ হত্যাকাণ্ডৰ লগতে মানে চিমিলাৰিটি আছে, বিকজ অফ বহুত মানুহ ইয়াতে হত্যা হৈছিলে। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? অপশ্যন আছে যোৰহাট, ডিব্ৰুগড়, শিৱসাগৰ নে গুৱাহাটী? শুদ্ধ উত্তৰ হ'ব শিৱসাগৰ। আৰু কেতিয়া হৈছিল সেইটো মনত ৰাখিব, 1927 চনত হৈছিলে, 1917 চনত হৈছিলে, 1917 চনত হৈছিলে। এইটো শিৱসাগৰত হৈছিলে। আৰু ইয়াৰে সভাপতি আছিলে, সভাপতিয়ে সোধে কেতিয়াবা, পদ্মনাথ গোহাঁই বৰুৱা সভাপতি আছিল। এইটো মনত ৰাখিব আপোনালোকে। নেক্সট কুৱেশ্যন, (1935 চনৰ আইন অনুসৰি গঠিত হোৱা অসম বিধানসভাৰ প্ৰথমজন মুখ্যমন্ত্ৰী তেতিয়াৰ প্ৰধানমন্ত্ৰী কোন আছিল? 1935 চনত যি ভাৰত চৰকাৰ আইন হৈছিলে,
তো অপশ্যন দিয়া আছে গোপীনাথ বৰদলৈ, স্যাৰ সৈয়দ মোহাম্মদ ছদুল্লাহ, তৰুণৰাম ফুকন নে বিষ্ণুৰাম মেধি। শুদ্ধ উত্তৰ হ'ব স্যাৰ সৈয়দ মোহাম্মদ ছদুল্লাহ। নেক্সট কুৱেশ্যন, গান্ধীজীয়ে প্ৰথমবাৰৰ বাবে অসম কেতিয়া ভ্ৰমণ কৰিছিল? 1915 চন, 1921 চন, 1930 চন নে 1942 চন? শুদ্ধ উত্তৰ হ'ব 1921 চনত। নেক্সট কুৱেশ্যন, অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ কোন চনত স্থানান্তৰিত কৰা হৈছিল? 1971 চন, 1972 চন, 1973 চন, 1975 চন? শুদ্ধ উত্তৰ হ'ব 1973 চন। নেক্সট কুৱেশ্যন, মৰণোত্তৰ ভাৱে ভাৰত ৰত্ন লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল? ডক্টৰ ভূপেন হাজৰিকা, গোপীনাথ বৰদলৈ, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য নে হীৰেণ ভট্টাচাৰ্য? শুদ্ধ উত্তৰ হ'ব গোপীনাথ বৰদলৈদেৱ। য'ত শেহতীয়াকৈ তেখেতৰ ষ্টেচু এটা ইনগ্ৰেট কৰিছে আমাৰ এয়াৰপৰ্টত। চ' সেইটো আপোনালোকে ৰিচেণ্টলি আহিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া। চ' তেখেতে এইটো কৰিছে, শুভ উদ্বোধনী বা ইনগ্ৰেটটো কৰিছে। চ' কুৱেশ্যন আহিব পাৰে আপোনালোকৰ গোপীনাথ বৰদলৈদেৱৰ ওপৰত। নেক্সট কুৱেশ্যন, ঐতিহাসিক অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? 1979 চনৰ 15 আগষ্ট, 1985 চনৰ 15 আগষ্টত, 1987 চনৰ 15 আগষ্ট নে 1990 চনৰ 15 আগষ্ট? অসম চুক্তিৰ বিষয়ে বহুত নিউজতো আছে অসম চুক্তিৰ বিষয়ে, এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয়। 1985 চনৰ 15 আগষ্টত। নেক্সট কুৱেশ্যন, অসমত ব্ৰিটিছৰ বিৰুদ্ধে কৰ কাটল বন্ধৰ আন্দোলনৰ নেতৃত্ব কোনে দিছিল? নবীন চন্দ্ৰ বৰদলৈ, তৰুণৰাম ফুকন, হৰদত্ত আৰু বীৰদত্ত নে চন্দ্ৰকান্ত সিংহ? শুদ্ধ উত্তৰ হ'ব হৰদত্ত আৰু বীৰদত্ত। নেক্সট কুৱেশ্যন, কাৰ নেতৃত্বত অসমত 1942 চনৰ আন্দোলনত মৃত্যু বাহিনী গঠন কৰা হৈছিল? কনকলতা বৰুৱা, পুষ্পলতা দাস, নিৰ্মলা বৰদলৈ নে অমিয় কুমাৰ দাস? শুদ্ধ উত্তৰ হ'ব পুষ্পলতা দাস। চ' থেংক ইউ ছ' মাছ ফৰ ৱাচিং। আপোনালোকক আকৌ এবাৰ মই অনুৰোধ জনাইছোঁ, এই চেনেলটো নতুন হয়। চ' আপোনালোকে কাইণ্ডলি চেনেলটো শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আৰু আকৌ আহিব আমাৰ এনেকুৱা ধৰণৰ MCQ প্ৰেক্টিছ ছেট আহিব আপোনালোকৰ আগন্তুক আহিবলগীয়া অসম পুলিচ আৰু বিভিন্ন অসমৰ কম্পিটিটিভ এক্সামৰ কাৰণে। আৰু অলৰেডি মই মেনশ্যন কৰিছিলোঁ লুচেন জিকেখন সম্পূৰ্ণ অসমীয়া মাধ্যমত উপলব্ধ আছে আমাৰ ইউটিউব চেনেলতে। সম্পূৰ্ণ হোৱা নাই বৰ্তমান, এনচিয়ান হিষ্ট্ৰীটো সম্পূৰ্ণ হৈছে, মিডিভেল হিষ্ট্ৰী আমি পঢ়ি আছোঁ। চ' আপোনালোকে প্লেলিষ্ট বনোৱা আছে, আপোনালোকে গৈ কিনে চাব পাৰে। আৰু লুচেন জিকে আপোনালোকে জানে যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে জিকেৰ ক্ষেত্ৰত এটা ভাল চ'ৰ্চ হয় লুচেন জিকেখন। চ' আপোনালোকে সেইটো কাৰণে বেলেগ কোনো কিতাপ মানে 10খন কিতাপ পঢ়ি থাকি বা বিচাৰি থাকিলে আপোনাৰ এখন চ'ৰ্চৰ পৰা আপোনালোকে পঢ়িব লাগে। আৰু সেইটোৱে বিশ্বাস ৰাখি কিনে আগবাঢ়িব লাগে, তেতিয়া আপোনালোকৰ সফলতাৰ পাথটো আৰু অলপ সহজ হয়। চ' আশা কৰোঁ বুজি পাইছে আপোনালোকে। থেংক ইউ, লগ পাম নেক্সট ক্লাছত। ধন্যবাদ।